মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষভাৱে এতিয়া আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিমেই। Our members present here আৰু আমাৰ ষ্টুডেণ্টছ যিসকল ইয়াত আহিছে আৰু আহিব বুলি কোৱা হৈছে, আমি এক্সপেক্টেড গুড পাৰ্টিচিপেশ্যন। প্ৰত্যেক বছৰে এই ইভেণ্টটো 6 নৱেম্বৰত কৰা হয়। এণ্ড আই কমপ্লিমেণ্ট আৱাৰ টিম আজি ডক্টৰ ভীমৰাও আম্বেদকাৰ দেৱৰ মৃত্যুতিথি আৰু এই মৃত্যুতিথিতে আয়োজন কৰিছে খুব সুন্দৰ এটি অনুষ্ঠান। বিভিন্ন স্কুলসমূহক তেওঁলোকে আমন্ত্ৰণ জনাইছে, স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে ভাগ লৈছে আৰু ইয়াত তেওঁলোকে ভীমৰাও আম্বেদকাৰৰ ওপৰত স্পীচ কম্পিটিশ্যন আয়োজন কৰিছে। খুব সুন্দৰভাৱে পৰিচালনা হৈ আছে। আমি এই বিষয়ে কিছু কথা পাতিছোঁ। ছাৰ, কি প্ৰগ্ৰাম আছে আৰু কেনেকুৱা, কিমান স্কুল আহিছে, কিমান ষ্টুডেণ্ট আহিছে? নমস্কাৰ। আমি ভাৰতৰত্ন ভীমৰাও আম্বেদকাৰৰ 68তম ডেথ এনিভাৰ্চাৰী শুভাৰম্ভ কৰি আছোঁ। আমি মোটামুটি বঙাইগাঁও ডিষ্ট্ৰিক্ট, চিৰাং ডিষ্ট্ৰিক্ট আৰু বৰপেটা ডিষ্ট্ৰিক্ট, তিনিখন ডিষ্ট্ৰিক্টৰ পৰা 12খন স্কুলৰ পৰা বিভিন্ন ক্লাছৰ ষ্টুডেণ্ট আনিছোঁ। সিহঁতে ইয়াত স্পীচ কম্পিটিশ্যন দিব আৰু পাৰ্টিকুলাৰ এটা ছাবজেক্ট দিছোঁ, তাৰ ওপৰত স্পীচ কম্পিটিশ্যন হ'ব। আমাৰ এই প্ৰগ্ৰামটো উদ্বোধন কৰিব আমাৰ এক্সিকিউটিভ ডাইৰেক্টৰ NK বৰুৱা ছাৰ, লগতে আছে CGM সুনীল কলিতা ছাৰ। একে দুজন অলৰেডি আহি পাইছে। আমি উইথিন 10 to 15 মিনিটৰ ভিতৰত আমি আমাৰ মেইন কাৰ্যসূচীলৈ গুচি যাম। কিমানমান ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিব? 60-70 আহি আছোতো, আৰু বৰ্তমানতো এক্সাম চলি আছে। তাৰ ভিতৰত 60-70 ষ্টুডেণ্ট আহি পাইছে মোটামুটি, আৰু আহিব পাৰে। The architecture of our constitution and a true champion of equality and justice. গতিকে জীৱন সংঘৰ্ষৰ সৈতে যুঁজি যুঁজি আমাক পোহৰৰ পথ দেখুৱালে। সেই ব্যক্তিজনেই হ'ল আমাৰ দেশৰ সম্পদ, দেশৰ গৌৰৱ, ডক্টৰ B.R. আম্বেদকাৰ। ইয়াত বিভিন্ন স্কুলৰ পৰা আহিছে। কোন স্কুলৰ পৰা আহিছা? আমি নৱজ্যোতি জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ। কিমানজন আহিছা? 30জনমান আহিছোঁ। চবেই পাৰফৰ্ম কৰিবা নে চাব আহিছে? চাব আহিছে আৰু মাজে মাজে এজনকৈ ক'ব আৰু। A very important role for formation of Constitution of India. চিৰাঙৰ DPS স্কুলৰ পৰাও আহিছে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী, আমাৰ লগত এগৰাকী আছে। কিমানজন আহিছে তোমালোকে? 6 ষ্টুডেণ্টছ। চবেই পাৰ্টিচিপেট কৰিবা? প্ৰিপেয়াৰ কৰি আহিছেনে পূৰা? One night preparation I'd say. ঠিক আছে। এনেকুৱা প্ৰগ্ৰাম আগতে কৰিছানে যে ভাৰতৰত্ন ডক্টৰ ভীমৰাও আম্বেদকাৰ, তেওঁৰ ওপৰত আগতে কেতিয়াবা কৰিছানে? Yes, actually every year this organization, SC organization have always it's a very effective step, I would say. In Ambedkar Jayanti, then last year also in Ambedkar Jayanti they did, and then Constitution Day today, and on his death anniversary they are paying tribute, and I'm extremely happy and to be a part of this. The rigid caste system divided the society. Millions were condemned to the life of indignity and exclusion. Women were suppressed to these injustices, were denied education, equality, and even basic human rights. এতিয়া KB ল'ৰা ছোৱালী আমাৰ লগত আছে। কিমান ষ্টুডেণ্ট আহিছে? कितने आए हो? 6 लोग आए हैं। 6 लोग पार्टिसिपेट कर रहे हो? हाँ, कैसा लग रहा है कि मिलेगा प्राइज या? थोड़ा नर्वस लग रहा है क्योंकि फर्स्ट टाइम है, इसीलिए। কোন স্কুলৰ পৰা আহিছা? Real Flower School. কিমান ষ্টুডেণ্টছ? 6. চব ৰেডি? Yep. কেনেকুৱা লাগিছে? মানে পাবানে নাই? পাব। কিমান দিনৰ পৰা প্ৰেক্টিছ কৰি আছা? কেতিয়া গম পাইছা একচুৱেলি?
একচুৱেলি 2 উইকছমান আগত গম পাইছোঁ কিন্তু প্ৰেক্টিচ চলি আছে আগতে পাৰ্টিচিপেট কৰিছা নাই এইটো ইভেণ্টত আগতে আমি আহিছোঁ ইয়াৰ আগত হৈছিল কুইজ কম্পিটিশ্যন আৰু এক্সটেম্পৰ স্পীচ আমাৰ ষ্টুডেণ্টছ আহিছিল থালিগাঁও হাইস্কুল তোমালোক কিমানজন আহিছা 6জন পূৰা প্ৰিপেয়াৰ কৰি আহিছা হয় মেম কেতিয়া গম পাইছিলা 7-8 দিনমান আগত আচ্ছা এতিয়া মই কথা এটা সুধিম তোমালোকে আগতেও ভাৰতৰত্ন ডক্টৰ আম্বেদকাৰৰ বিষয়ে জানিছিলানে জানিছিলোঁ কিন্তু ইয়াতে অহা নাই এইকেইদিন প্ৰিপেৰেশ্যন কৰি তোমালোকে বহুতখিনি ল'ব পাৰিছা ন হয় মেম এইটোৱে ডাঙৰ কথা যে আচলতে তেওঁলোকৰ যিটো প্ৰচেষ্টা আছিলে ডক্টৰ ভীমৰাও আম্বেদকাৰ আজিকালিৰ জেনেৰেশ্যন বা আজিকালিৰ প্ৰজন্মই কিমানখিনি জানে আৰু এই প্ৰচেষ্টা আছিলে যে বৰ্তমান প্ৰজন্মক লৈ তেওঁলোকে এনেকুৱা ধৰণৰ এটা অনুষ্ঠান কৰিছে যে আজি 68 সংখ্যক তেওঁৰ যি মৃত্যু দিৱস এয়া পালন কৰা হৈছে বিভিন্ন ঠাইৰ পৰা স্কুলৰ ল'ৰা ছোৱালীৰ মাজত এই সজাগতা হওক এৱেৰনেছ হওক বা ভাৰতৰত্ন ভীমৰাও আম্বেদকাৰৰ বিষয়ে তেওঁলোকক সজাগতা বা তেওঁলোকক অধিক জনাৰ বাবে সুযোগ প্ৰদান কৰা about their thoughts with respect to Dr. Ambedkar ji. For him, it is that we got our constitution, the Bible of our nation. समस्याओं के समाधान खोजने वाला व्यक्ति ही सफलता की सत्ता प्राप्त करता है. Also, I'd like to spread my heartfelt gratitude to the BGR Scheduled Caste and Force Association for giving me this pleasurable opportunity. প্ৰতিযোগিতাৰ মননীয় বিচাৰক আৰু ইয়াত উপস্থিত সকলৰ মাজত মোৰ শ্ৰদ্ধা জনাই মোৰ প্ৰতিযোগিতা আৰম্ভ কৰিব ওলাইছোঁ. A great personality. One without whom we cannot imagine the Indian Constitution. This great personality is no other than Dr. Bhimrao Ambedkar. Also not allowed to drink water from the vessels from where the upper caste students drink. We have progressed so much that we have forgotten the struggles in the past of our great leaders.